তাৰমানে মকবুল হকৰ এতিয়া কি হৈছেতো মই নাজানো ইউএছটিএমৰ স্বত্বাধিকাৰী কি হৈছে কিন্তু ইউএছটিএমৰ স্বত্বাধিকাৰীজনক যে ৰাজনৈতিক প্ৰতিসংখ্যা পূৰণ কৰিবৰ কাৰণে তেওঁক মুছলমান হিচাপে তেওঁক ধাক্কা দিবৰ কাৰণে আৰু মই যিমান দূৰ জানো যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে এই মকবুল হকৰ এই ইউএছটিএমখনৰ কাষতে এখন মেডিকেল কলেজ খুলিবলৈ লৈছিল এতিয়া মকবুল হকে তাত এখন মেডিকেল কলেজ খুলি দিলে গতিকে নতুন এখন মেডিকেল কলেজৰ পাৰমিশন নাপায় গতিকে হিমন্ত বিশ্ব শৰ্মা একদম মানে ফেটিহাপৰ নিচিনা ফেচ কৰি উঠিছে মোৰ বিজনেছৰ হাত দিছা গতিকে কি মানুহজনক বলি পঠা সজাই এনেকৈ জেললৈ পঠিয়াই আছে মানে মই ভাবোঁ যে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰীটো কৈছে যে ইউএছটিএমতো ক'তো কোনো গণ্ডগোল নাই বুলি কৈ দিছে তো যি নেডাৰ আহ্বায়ক আমাৰ হিমন্ত বিশ্ব শৰ্মা সেই নেডাৰ এজন প্ৰধান নেতা মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে আজি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বক্তব্য দাঙি ধৰিছে তেওঁতো ডাইৰেক্টলি কৈ দিব নোৱাৰে যে এইটো 2 নম্বৰী কৰিবা আপোনাৰ পলিটিক্যাল কাৰণত এনেকৈ কৰিছে কিন্তু কৈ দিছে যে ইউএছটিএমত কোনো গণ্ডগোল নাই কিয়নো ইউএছটিএমৰ প্ৰেচিডেণ্টক কি কয় চেয়াৰমেনক এনেকুৱা ডিষ্টাৰ্ব কৰি আছে এইটো হিমন্ত বিশ্ব শৰ্মাই জানিব এনেকৈ কৈছে তাৰ অৰ্থটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই যে বেয়া কাম কৰিছে সেই কথাটো আজি মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে খুব স্পষ্ট আৰু দ্বিধাহীন ভাষাৰে কৈছে আৰু অকল ধৰ্মৰ ভিত্তিত জাতৰ ভিত্তিত মুছলমান বুলি আক্ৰমণ কৰা এইটো হিমন্ত বিশ্ব শৰ্মাৰ এটা অভ্যাসত পৰিণত হৈছে দ্বিতীয়তে হিমন্ত বিশ্ব শৰ্মাই প্ৰপাৰ্টি গোটাবলৈ লৈ চাৰিওফালে যি ধৰণৰ মানে আপোনাৰ এনেকুৱা ধৰণৰ প্ৰতিহিংসামূলক কাম কৰিবলৈ লৈছে এইটো দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰী হিচাপে তেওঁ এইটো বিলো ষ্টেণ্ডাৰ্ড কাম কৰিছে বুলি মই ভাবোঁ তাৰমানে মকবুল হকৰ এতিয়া কি হৈছেতো মই নাজানো ইউএছটিএমৰ স্বত্বাধিকাৰী কি হৈছে কিন্তু ইউএছটিএমৰ স্বত্বাধিকাৰীজনক যে ৰাজনৈতিক প্ৰতিসংখ্যা পূৰণ কৰিবৰ কাৰণে তেওঁক মুছলমান হিচাপে তেওঁক ধাক্কা দিবৰ কাৰণে আৰু মই যিমান দূৰ জানো যে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে এই মকবুল হকৰ এই ইউএছটিএমখনৰ কাষতে এখন মেডিকেল কলেজ খুলিবলৈ লৈছিল এতিয়া মকবুল হকে তাত এখন মেডিকেল কলেজ খুলি দিলে গতিকে নতুন এখন মেডিকেল কলেজৰ পাৰমিশন নাপায় গতিকে হিমন্ত বিশ্ব শৰ্মা একদম মানে ফেটিহাপৰ নিচিনা ফেচ কৰি উঠিছে মোৰ বিজনেছৰ হাত দিছা গতিকে কি মানুহজনক বলি পঠা সজাই এনেকৈ জেললৈ পঠিয়াই আছে মানে মই ভাবোঁ যে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ যিটো বক্তব্য মেঘালয়ৰ মুখ্যমন্ত্ৰীটো কৈছে যে ইউএছটিএমতো ক'তো কোনো গণ্ডগোল নাই বুলি কৈ দিছে তো যি নেডাৰ আহ্বায়ক আমাৰ হিমন্ত বিশ্ব শৰ্মা সেই নেডাৰ এজন প্ৰধান নেতা মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে আজি হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বক্তব্য দাঙি ধৰিছে তেওঁতো ডাইৰেক্টলি কৈ দিব নোৱাৰে যে এইটো 2 নম্বৰী কৰিবা আপোনাৰ পলিটিক্যাল কাৰণত এনেকৈ কৰিছে কিন্তু কৈ দিছে যে ইউএছটিএমত কোনো গণ্ডগোল নাই কিয়নো ইউএছটিএমৰ প্ৰেচিডেণ্টক কি কয় চেয়াৰমেনক এনেকুৱা ডিষ্টাৰ্ব কৰি আছে এইটো হিমন্ত বিশ্ব শৰ্মাই জানিব এনেকৈ কৈছে তাৰ অৰ্থটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাই যে বেয়া কাম কৰিছে সেই কথাটো আজি মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে খুব স্পষ্ট আৰু দ্বিধাহীন ভাষাৰে কৈছে আৰু অকল ধৰ্মৰ ভিত্তিত জাতৰ ভিত্তিত মুছলমান বুলি আক্ৰমণ কৰা এইটো হিমন্ত বিশ্ব শৰ্মাৰ এটা অভ্যাসত পৰিণত হৈছে দ্বিতীয়তে হিমন্ত বিশ্ব শৰ্মাই প্ৰপাৰ্টি গোটাবলৈ লৈ চাৰিওফালে যি ধৰণৰ মানে আপোনাৰ এনেকুৱা ধৰণৰ প্ৰতিহিংসামূলক কাম কৰিবলৈ লৈছে এইটো দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰী হিচাপে তেওঁ এইটো বিলো ষ্টেণ্ডাৰ্ড কাম কৰিছে বুলি মই ভাবোঁ